হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি পাতিম আমি সাঁচি গছত জালুক কিয় বগাবলৈ দিয়া হয়। সাঁচি গছত জালুক বগালে আমাৰ কি কি লাভ হয়। আমি সাঁচি খেতি কৰি আছোঁ, প্ৰত্যেকেই কৰি আছোঁ, আৰু আমি কেনেকৈ ভাল সাঁচি কৰিব পাৰি সেই বিষয়ে বহুখিনি কথা ইতিমধ্যে আয়ত্ত কৰিছোঁ। আকৌ এবাৰ আপোনালোকক মনত পেলাই দিবলৈ লৈছোঁ। সেইটো হৈছে এতিয়া নাৰ্চাৰীবিলাকত খুব সুন্দৰকৈ এই সাঁচি পুলিবিলাক বাঢ়ি আহিছে, আৰু ইতিমধ্যে পুৰণা সাঁচি পুলিবিলাক বিক্ৰী কৰি শেষ হৈছে। এতিয়া আপুনি যদি সাঁচি পুলি কিনিবলৈ যায়, তেতিয়াহ'লে আপুনি কেইটামান কথা মন কৰিব লাগিব। আপুনি কেনেকৈ ফ্ৰেছ পুলি পাব পাৰে তাৰ ওপৰত নজৰ দিব লাগিব। সেই কথাকেইটা হৈছে যে আপুনি পলিথিনবিলাক চাব লাগিব। পলিথিনবিলাক কিমান ডাঙৰ, আৰু চাব লাগিব পলিথিনবিলাক কিমান টান। এইটো কাৰণেই কথাটো কোৱা হৈছে যে যিবিলাক পলিথিন অত্যন্ত টান, সেই পলিথিনৰ পুলিবিলাক আপুনি নানিব। কিয় নানিব জানেনে? যেতিয়া সাঁচি খেতিয়কজনে পলিথিনত গুটি দিছিল বা পুলি দিছিল, কিন্তু কিছু পুলি মৰি গ'ল। ধৰক 10,000 তেওঁ পুলি কৰিছিলে, 1,000 পুলি মৰি গ'ল। তেওঁ কিন্তু সেই পলিথিনখিনি পেলাই নিদিয়ে। তেওঁ কি কৰে জানেনে? পলিথিনখিনি লাহেকৈ লুটিয়াই দি তাতে আকৌ পুলি ৰোপণ কৰে। তেনেকুৱা পুলিখিনি যদি আপুনি আনে, তেতিয়া সেই পুলিখিনি আপুনি বচাবলৈ কষ্ট পাব। কাৰণ পুলিটো কিয় মৰি থাকিল? পুলিটো মৰি থকাৰ এনেকুৱা কিছুমান কাৰণ থাকে যে মাটিবিলাক যদি বেয়া হয়, সেই মাটিবিলাকত যদি আকৌ পুলি দিয়া হয়, সেই পুলিটো হ'লেও আকৌ মৰি যাব। ধৰক আমাৰ বাগানত চাহ খেতি কৰি আহিছে, চাহ খেতিয়কসকলে সেই কথাটো বৰ ধুনীয়াকৈ জানে। এটা চাহ পুলি যদি মৰি যায়, সেই জেগাটোত যদি আকৌ এটা চাহ পুলি ৰুৱে, সেই পুলিটোও মৰি যায়। হৈ যাব পুলিটো 2 বছৰ বা 3 বছৰৰ পিছত আকৌ মৰি যায়। তেতিয়া কি কৰিব লাগে? সেই মাটিখিনি, যি জেগাত চাহ পুলিটো মৰিল, সেইখিনিৰ পৰা এফুট জোখত, এফুট দ, এফুট বহল মাটি খান্দি বেলেগত পেলাই দিব লাগিব। পেলাই দি সেই জেগাডোখৰ বেলেগ মাটিৰে পৰিপূৰ্ণ কৰি টানকৈ ধুমুচ দি পুলি ৰুব লাগিব। তেতিয়া সেই পুলিটো সেই লাইনটোত হ'ব। মানে সেই লাইনটো কভাৰ কৰিবৰ কাৰণে সেই জেগাত পুলিটো ৰোৱাটো অত্যন্ত জৰুৰী। কিন্তু সেই মাটিখিনিত যদি আকৌ চাহ পুলি ৰুই দিয়ে, আকৌ মৰিব, কাৰণ সেই জেগাডোখৰ বিষাক্ত হৈ গ'ল, সেই মাটিখিনি বিষাক্ত হৈ গ'ল। ঠিক তেনেকৈ সাঁচি পুলিবিলাকো মৰি যোৱাৰ পিছত একেটা পলিথিনতে আকৌ পুলি দিলে আপুনি সেই পুলিটো নানিব। গতিকে আপুনি চাব লাগিব যে এই পুলিটো পচোৱা পলিথিনটো এই বছৰ ফিল-আপ কৰা হয়নে নহয়। আপুনি চুই চালেই গম পাব, পুৰণাটো অত্যন্ত টান হ'ব আৰু নতুনটো নৰম হ'ব। গতিকে আপুনি তেনেকুৱা নৰম জাতৰ পলিথিন আনক। 1 2 নম্বৰ কথা হ'ল, আপুনি পুলিটো চাব লাগিব। এই যে পুলিটো মোৰ দেখি আছে, 2টা পুলিৰ মাজত এটা পুলি আছে, সেই পুলিটো চব কেনেকৈ বাঢ়ি গৈছে, বা এই পুলিটো চব কেনেকৈ পুলুঙা হৈ বাঢ়ি গৈছে। অত্যন্ত ওখ পুলি। এইবোৰ পুলি 2 বছৰ, এইটো পুলি 2 বছৰহে হৈছে। এইটো চব কিমান ডাঙৰ দীঘল হৈ গ'ল। এই পুলিটো তেতিয়া মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ। ইয়াৰ পাতখিনি চব, ষ্টাইলটো চব পাতৰ। এইটোৱে হ'ল মিঠা সাঁচিৰ পুলি।
দেখিছেনে? এতিয়া পুলিখিনি ৰুবলৈ আমাক বিশেষ জেগা লাগিব নেকি? নালাগে। এই পুলিটো দেখিছে, এই পুলিটো আৰু এই পুলিটোৰ মাজত মই এই পুলিটো ৰুইছিলোঁ, পুলিটো মৰি গ'ল। এই ষ্টাইলৰ হ'ব লাগে পুলি। এতিয়া এই আপুনি পাতৰ পৰা শিকি ল'ব লাগিব যে এনেকুৱা ধৰণৰ ষ্টাইলৰ পাতটো হ'বই লাগিব। যদি কেনেবাকৈ আপুনি থুপুকা পাতৰ মানে এনেকুৱা ষ্টাইলৰ, এইটো সাঁচি পুলি নহয়, মই দেখুৱাইছোঁহে, এনেকুৱা থুপুকা পাতৰ যদি আপুনি সাঁচি পুলি পায়, তেতিয়াহ'লে আপুনি সেই সাঁচি পুলি নানিব। আপুনি এতিয়া মোৰ প্ৰত্যেকটো পুলিয়ে আপুনি যদি পাতখিনি চায়, অত্যন্ত দীঘল দীঘল, অত্যন্ত দীঘল দীঘল। আৰু যদি কেনেবাকৈ আপুনি এইটো ষ্টাইলৰ পাত পাবলৈ হয়, আপুনি হৈ গ'ল আৰু এইটো ষ্টাইলৰ যদি পাত পাবলৈ হয়, আপুনি সেইটো পুলি 10 টকাৰ ঠাইত 20 টকা দি কিনিব পাৰে। এইটো চব। আৰু তাৰ এই পুলিটোৰ কিন্তু এই ডালটো মই কাটি দিব লাগিব, এইটোত চক কিমান ডাঙৰ হৈ গৈছে। এতিয়া সাঁচি পুলি চক কিমান ঘনকৈ ৰুব পাৰি। এইবোৰ সাঁচি পুলি ৰুই থোৱা আছে, ঢেৰ সাঁচি পুলি ৰুই থোৱা আছে। এইবিলাক সাঁচি পুলি হয়। এইটো এইটো আপুনি সেইফালে গৈ থাকিলে এনেকুৱা সাঁচি পুলিয়ে পাই গৈ থাকিব। এতিয়া ইয়াৰ মাজত এই দুটা পুলিৰ মাজত মই এটা পুলি ৰুলোঁ। কেলৈ ৰুলোঁ? এই পুলিটো মই যেতিয়া বিকি দিম, এই পুলিটো মই যদি বিকি দিওঁ, তেতিয়া এই পুলিটো আৰু সেই সৰু পুলিটোৰ মাজত ডিষ্টেঞ্চটো আহি যাব। বা সিফালৰ পুলিটো যদি মই বিকি দিওঁ, তেতিয়াহ'লে ইহঁতৰ মাজত ডিষ্টেঞ্চটো গুচি আহিব। কাৰণ আমি পুলি বাছনি কৰি থাকিব লাগিব। আমি লাখ টকা পাবলৈ হ'লে আমি পুলি বিকি থাকিবই লাগিব, আৰু ইহঁতৰ ডিষ্টেঞ্চটো বঢ়াই থাকিবই লাগিব। এই পুলিটো যেতিয়া আমি দেখিম যে এই পুলিটো মেচিয়ৰ হৈছে, ইয়াত বহুত ফুটা আহি গৈছে আৰু গছজোপা দুৰ্বল হৈ গৈছে, তেতিয়া সেই গছজোপা বিকি দিব লাগিব। এই পুলিটোত ইমানেই পোকে খালে যে এই পুলিটোত আৰু মই লাখ টকা পাম বুলি ৰৈ থাকিলে নহ'ব, কাৰণ ইয়াৰ লাইফটো শেষেই কৰি পেলালে, ভিতৰটো গোটেই খাই পেলালে। গতিকে ইয়াক মই উপযুক্ত দাম এটাত বিক্ৰী দিম। কিন্তু এই পুলিটো আপুনি দেখিছে, এই পুলিটো কিন্তু এনেকুৱা হৈছে। এতিয়া আপুনি চাওক, এই পুলিটো মিঠা খাচী হয়নে নহয়? তাৰ গাৰ গঠনে কিন্তু কৈছে সি মিঠা খাচী নহয়। এই পুলিটো চব মিঠা খাচী হয়নে? তাৰ যিটো কালাৰটোৱে কৈছে সি মিঠা খাচী নহয়। কিন্তু চক এই যে মাজে মাজে আপুনি অলপ অলপ যে দাগ দেখিছে, মানে ই পিয়'ৰ মিঠা খাচী নহয়। ই কেতিয়াও পিয়'ৰ মিঠা খাচী নহয়। পিয়'ৰ মিঠা খাচী হ'বলৈ আপুনি ক'লা দাগটো দেখিছে, সেই ক'লা দাগটোৰ নিচিনা হৈ যাব। এইবিলাক আমাৰ যিমানবিলাক গছ দেখি আছে, এইবিলাক কিন্তু মিঠা খাচীতে পৰে, কিন্তু পিয়'ৰ মিঠা খাচী নহয়। পিয়'ৰ মিঠা খাচী আপোনাৰ জটিল আছে, বিচাৰি পাবলৈ আপোনাৰ জটিল আছে। 2 নম্বৰ কথা হ'ল তাৰ সাৰ পানী ওপৰতো নিৰ্ভৰ কৰে। এতিয়া আমি এই সাঁচি গছকেইজোপাৰ কালাৰ চেঞ্জ কৰিম। এই পুলিটো বা এই পুলিকেইটা মই কালাৰটো চেঞ্জ কৰিব লাগিব। কেনেকৈ কৰিম? এইখিনিতে আহিলে এটা গুৰুত্বপূৰ্ণ কথা, যে কালাৰ চেঞ্জ কেনেকৈ কৰিম। হেল্ল' বন্ধু, যদি এই পুলিটোৰ কালাৰটো আপুনি চেঞ্জ কৰিব বিচাৰে, তেতিয়াহ'লে আপুনি ইয়াত জালুক পুলি এটা ৰুই দিয়ক। ইয়াত যেতিয়া আপুনি এটা জালুক পুলি লগাই দিব, তেতিয়া কি হ'ব, ইয়াৰ গোটেই বগা বগা দাগখিনি জালুকৰ শিপাই টানি পেলাব। গোটেই বগা বগা দাগখিনি জালুকৰ শিপাবিলাকে টানি পেলাব, আৰু তাৰ কালাৰটো হৈ যাব এনেকুৱা। আৰু কি লাভ হ'ব? প্ৰত্যেকজোপা জালুকৰ গছেই এই গছজোপাক আহাৰ যোগান ধৰিব। গছজোপাক আহাৰ যোগান ধৰিব, আৰু গছজোপা এজোপা লাখ টকীয়া গছলৈ ৰূপান্তৰিত হ'ব। সেই লাখ টকাটো আপুনি পৰোক্ষ আৰু প্ৰত্যক্ষ দুটা ভাগে পাবলৈ সক্ষম হ'ব। প্ৰথম কথা হ'ল, ইয়াত যিজোপা আপুনি জালুক গছ ৰুব, সেই জালুক গছজোপাই বছৰি আপোনাক হাজাৰ হাজাৰ টকা দি যাবলৈ সক্ষম হ'ব। আৰু সেই যে আপুনি জালুক পুলিটো ৰুলে,
জালুক পুলিটো ৰোৱাৰ কাৰণে আপোনাৰ সেই গছ পুলিটো, সেই সাঁচি পুলিটো বিক্ৰী কৰাৰ মানসিকতাটো লাহে লাহে কমি যাব। কেলৈ কমি যাব? যে আপোনাৰ জালুকজোপাও লাহে লাহে বাঢ়ি গৈছে আৰু আপোনাৰ লগে লগে গছজোপাও ডাঙৰ হ'বলৈ আৰম্ভ কৰিছে। গতিকে আপুনি সেই গছডাল বিকি দিয়াৰ লগে লগে আপোনাৰ কি হ'ব? জালুকজোপা কটা যাব। গতিকে আপুনি সেই পুলিটো বিকাৰ পৰা অব্যাহতি পাব। এইটো পুলি মই দেখুৱাইছোঁ আপোনালোকক। এই পুলিটো কিন্তু নেওৰাপেটীয়া খাচী। চাওক, কিন্তু এই নেওৰাপেটীয়া খাচীটোত কিন্তু অগাধ মাল ধৰিছে। হৈ দাগ দেখিছেনে বৈ আহিছে? ইয়াত কিন্তু অগাধ মাল ধৰি, এই যে দাগবোৰ দেখিছে, বৈ অহা দাগবোৰ দেখিছে, এইবোৰ মালেই হয়। দেখিছেনে? মালেই হয়। এইটো দেখিছেনে? সুন্দৰ, অতি সুন্দৰ এইটো দেখিছে বিন্ধা। এতিয়া কি কৰিব লাগিব? ইয়াৰ চালচটা বখলিয়াই দিব লাগিব। ওপৰ ফালে এফুটমান, তল ফালে এফুটমান লাহেকৈ আপুনি বখলিয়াই দিয়ক আৰু 10-12টামান ফুটা আপুনি কৰি দিয়ক। তলতো কৰক, ওপৰতো কৰক। এই ফুটাটোৰ তলতো কৰক, ওপৰতো কৰক। কিয়? আপুনি এইজোপাত লাখ টকা পাবলৈ তেতিয়া সক্ষম হ'ব। এইটো দেখিছেনে? ইমান ধুনীয়া ফুটি হৈছে। এই ফুটিটো যদি মিলি যায় তেতিয়াহ'লে আপুনি সাংঘাতিক টকা পাব। কিন্তু আপুনি অকণমান মেৰামতি কৰিব লাগিব এই পুলিটো। এই পুলিটো আপুনি, এইটো বহুত দিন যাব, ইয়াৰ আয়ুসটো কিন্তু বহুত বেছি হ'ব। কিন্তু আপুনি ইয়াক বনাব পৰা হৈ গ'ল। এই পুলিটো আপুনি বনাব পৰা হৈ গ'ল। এইটো যে ক'লোঁ নেওৰাপেটীয়া খাচী, এয়া চাওক, এই দেখিছেনে? এইখিতে নেওৰাখনৰ নিচিনাকৈ সোমাই গুচি গ'ল। এইটোৱে হ'ল নেওৰাপেটীয়া খাচী। কিন্তু তাতো এয়া চাওক মাল আছে। নেওৰাপেটীয়া খাচীত যে মাল নহ'ব এইটো কথা নহয়। নেওৰাপেটীয়া খাচীটো মাল ধৰিব। এতিয়া এই যে আমি খাচী গছবিলাক দেখি আছোঁ, এই খাচী গছবিলাক নেওৰাপেটীয়াই হওক বা আপোনাৰ মিঠা খাচীয়ে হওক, সিহঁতত প্ৰচুৰ মাল ধৰিবলৈ হ'লে আপোনাৰ হাততে আছে আচল চাবিকাঠিটো। আপুনি ইহঁতক প্ৰচুৰ জৈৱিক সাৰ দিব লাগিব। আপুনি যিমান জৈৱিক সাৰ দিয়ে, আপুনি যিমান জৈৱিক সাৰ দিব পাৰে, মানে সাৰখিনি পচিব লাগিব। পোনপটীয়াকৈ গোবৰ দি দিলে নহ'ব। আপোনাৰ গোবৰখিনি শুকাব লাগিব, গোবৰখিনি পচ ধৰিব লাগিব, মানে জীৱ জন্তুৰ মলবিলাক পচ ধৰিব লাগিব। আপুনি দি দিয়ক, আপুনি মাজে মাজে আপুনি দি দিয়ক। এই 4-5টামান পুলি আপুনি দেখিছে, তাৰ মাজতে আপুনি এটা জলকীয়া পুলি ৰুৱক। জলকীয়া পুলিটোৰ আপুনি যিমান মন যায় সিমান দি দিয়ক, পচন সাৰ দি দিয়ক। তাৰপাছত আপুনি দেখিব 5 বছৰত আপোনাৰ সেই পুলিটো প্ৰচণ্ড ডাঙৰ হৈ যাব। এই পুলিটো যে মই দেখুৱাই আছোঁ, এই পুলিটো দেখুৱাই থকাৰ এটা কথা হৈছে, এই পুলিটো যদি আপুনি ভালকৈ চাই, এই পুলিটো এতিয়া মোৰ পৰা প্ৰায় 4 ইঞ্চিমান ওখ হৈছে, মানে 7 ফুটমান ওখ হৈছে। এই পুলিটো মই কাটি আঘোণ মাহত যদি দেখুৱাওঁ, ই আৰু 3 ফুট 4 ফুট বাঢ়ি যাব। ইমানেই গ্ৰ' হৈছে পুলিটো। আপুনি চাব পাৰে, আজিৰ পৰা মই এমাহমানৰ আগত কিজানি এই পুলিটো দেখুৱাইছিলোঁ। কিন্তু এতিয়া দেখিছোঁ সি তেতিয়া দেখুৱাতকৈ, মানে এই এমাহমানৰ ভিতৰত সি 2 ফুট 3 ফুটমান বাঢ়ি গ'ল। ই মোতকৈ চাপৰ আছিল, কিন্তু এতিয়া মোতকৈ ওখ হৈ গ'ল। ইমান গ্ৰ' কৰিছে। আৰু ইতিমধ্যে মই তাৰ ওচৰত জৈৱিক সাৰ দিয়াই নাই, দিবলৈ ৰেডি হৈ আছোঁ। মানে কেলৈ দিয়া নাই? বৰষুণটো অলপ কমিবলৈ বাট চাই আছোঁ। এতিয়া খুব বেছি বৰষুণ হৈ আছে, কিন্তু তাৰ মাটিটো মই মাটি চাটি চপাই চব কমপ্লিট কৰি থৈছোঁ। এতিয়া লাহেকৈ মই এই বনখিনি চফা কৰিম, বনখিনি চফা কৰি পেলাই নি মই ইয়াৰ ওচৰত জৈৱিক সাৰ দি দিম। কিন্তু এটা কথা, যদি অকণমান হাবিতলীয়া হয়, মানে অকণমান যদি চেচুক হয়, তাত কিন্তু পুলি বেছি পুলুঙা হয়, বেছি ওখ হয়। আপুনি একেবাৰে মুকলি জেগা এডোখৰত যদি পুলি এটা ৰুই থয়, সি যিমান ওখ হ'ব, কিন্তু আপুনি অকণমান চেচুকীয়া জেগাত ৰুলে পুলিটো বেছি ওখ হয়। কিন্তু বেছি ওখ হ'লে যে কিছুমান সমস্যা নাই সেইটো কথা নহয়, যে খাই আহে পুলিবিলাক খাই আহে। গতিকে আপুনি কি কৰিব লাগিব? খাই নাহিবৰ কাৰণে অকণমান মানে প্ৰটেকশ্যন থ'ব লাগে। মানে সেইটো আপুনি নিজেই জানিব যে মোৰ এতিয়া এই ডাঙৰ গছখিনি আছে, এইখিনিও খাচী গছেই হয়, সেইখিনি কিন্তু খাই নাহে। কিন্তু এই পুলিখিনি
এই সৰু সৰু পুলিখিনি আপুনি চাওক, সৰিটো এটা পুলি বেকা হৈ আছে, আপুনি ধৰিব পৰা নাই। সৰিটো এটা পুলি বেকা হৈ আছে, মই ঢোকা ভেজা দি থৈছোঁ, বেকা হৈ আহিছে। বেকা হৈ কিয় আহিছে, সিহঁতৰ আগটো ভিৰ হৈ গৈছে, মানে তাত জালুক বগাই গৈছে, জালুক বগাই যোৱাৰ কাৰণে আগ ভিৰ হৈ গৈছে, আৰু এইটোত লতা বগাই গৈছে। এই তলত এটা বেকা হৈ আছে, আপুনি ধৰিব পাৰিছে, এইটো বেকা হৈ আহিছে, মানে কি তাত লতা হৈছে। লতা মানে কুন্দুলি। গতিকে মোৰ দুটা আশা হৈছে, এক হ'ল কুন্দুলি লাগিব, কুন্দুলি খাম, দুই হ'ল খাচী গছজোপাও ডাঙৰ কৰিব লাগিব। সেই তেনেকৈ দুটা তিনিটা আশা কৰাৰ কাৰণে আমাৰ গছবিলাক অকণমান ই হৈ গৈছে। যি কি নহওক, মই এটা আপোনালোকক কাহিনী ক'বলৈ লৈছোঁ। সেইটো হ'ল, আমাৰ এজোপা গছ আছিল, মানে মোৰ খুৰাদেউৰ বাৰীত। খুৰাদেউৰে গছজোপা বিকিব পৰা নাই, কোনো কাৰণত গছজোপা বিক্ৰী কৰিব পৰা নাই। সৰহ সংখ্যক বেপাৰী আহি চাই পেলানি কয় যে গছপুলিটোত মাল নাই। এনেকৈয়ে কয় আৰু, গছপুলিটোত মাল নাই, আপোনাৰ এইটো নহ'ব। যে কিমান দিব পাৰিবা, নাই এইটোত দিব নোৱাৰিম, এনেকৈ কয়। শেষত এদিন খুৰাই ক'লে, এইটো কাটি পেলাব লাগিব, মেজি খৰি কৰিম। মই তেতিয়া ক'লোঁ যে খুৰা, মেজি কৰিব নালাগে, ইয়াক মই মোৰ ষ্টাইলত ডাঙৰ কৰোঁ। তেতিয়া মোৰ বয়স আছিলে ঠিক 20 বছৰমান হ'ব। তেতিয়া মই খুৰাক ক'লোঁ, এইটো মোৰ ষ্টাইলত ডাঙৰ কৰোঁ। তেতিয়া ক'লে, কৰ তোৰ ষ্টাইলত। মই এজন সাঁচি বেপাৰীক ক'লোঁ যে আপুনি যিমান পাৰে মোক গছডালত ঘোপ দি দিয়ক। তেওঁ এবাৰ মোলৈ চালে, চাই ক'লে, মৈতা আছে? মই ক'লোঁ, মৈতা আছে। আমাৰ খুৰাই আকৌ ভাল পাণ খেতিয়ক। তেতিয়া সেই পাণ পৰা মৈতাটো আনি গছডালত তেওঁ বান্ধি ল'লে, ভালকৈ বান্ধি ল'লে। বান্ধি লৈ তেওঁ গছজোপাক একেবাৰে গুৰিৰ পৰা একেবাৰে আগলৈকে প্ৰায় 150মান ঘাপ দি দিলে। মানে গছডালত মৈতা নোহোৱাকৈ আকৌ উঠিব পৰা কৰি দিলে। কিন্তু ঘোপ দিয়াৰ এটা ষ্টাইল আছিল। সেই ষ্টাইলটো বৰ বেলেগ ষ্টাইলত তেওঁ ঘাপ দিলে। ঘাপ দিয়াৰ পিছত তেওঁ নামি আহিলে, নামি আহি ক'লে যে, ভাইটি তুমি কিন্তু এটা কাম কৰিব লাগিব। কি? এই যে ঘাপৰ তলে তলে কিন্তু পোখা দিব পাৰে, যদি পোখা দিয়ে সেই পোখাখিনি কিন্তু ভাঙি থাকিব লাগিব। মই এবছৰৰ ভিতৰত তোমাক গছডাল নিম। মই ঠিক আছে, হ'ব। ছমাহমানৰ মূৰত মানুহজন আহিলে, আহি ক'লে যে, অঁ, মুখা হৈছে গছজোপাত, এইজোপা আৰু কেইদিনমান ৰ'বা, মই বহাগ মাহতে ঠিক চ'ত বহাগ মাহত মই এই গছডাল উঠাম, এনেকৈ বুলি ক'লে। কিন্তু কি বিপদজয়, নে কি সৌভাগ্য, নে কি দুৰ্ভাগ্য নাজানো, নামটিৰ পৰা এটা পাৰ্টি আহিলে। ধৰক নামটি, শিৱসাগৰ নামটিৰ পৰা এটা পাৰ্টি আহিলে। আহি পেলাই গছডাল চালে, চাই ক'লে, গছডাল ঘপিয়াব নালাগিছিল, গছডালত মাল আছে, তে কিমান দিব পাৰিব? তেতিয়া ক'লে যে, একদম এটাই কথা কওঁ ভাইটি, আমি বহুত দূৰৰ পৰা আহিছোঁ, মোৰ ঘৰ যোৰহাটত হয়, বহুত দূৰৰ পৰা আহিছোঁ, গছডাল লৈ যাওঁ আৰু আহিলোঁ যেতিয়া, কাৰণ বহুত খৰচো পৰিছে, তেল পৰিছে, গাড়ী লৈ আহিছোঁ, এতিয়া গছডাল যদি দিয়া লৈ যাওঁ, একেবাৰে দিয়া দামটো কওঁ আৰু পাতি নাথাকোঁ, সময়ো নাই, আকৌ আমি গোলাঘাট যাব লাগিব। কওক, বোলে টকা 5,000 লোৱা। তেতিয়া মই ক'লোঁ, 5,000 টকাত গছডাল দিব পৰা নাযায়, আপোনালোকে আৰু 500 টকা দিব লাগিব। মই কোনটো সময়ৰ কথা কৈ আছোঁ গম পায়নে? তেতিয়া মচুৰ দালিৰ দাম আছিলে 3 টকা। 1 কেজি মচুৰ দালিৰ দাম আছিলে 3 টকা। হাঁহ কণী আৰু কুকুৰা কণী পায় টকাত 6টা। সেই সময়টোৰ কথা কৈ আছোঁ। আৰু হাজিৰা আছিলে মানুহৰ 1 টকা 75 পইচা। তেতিয়া 5,000 পোৱাটো সাঁচি গছত বহুত 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 সৌভাগ্য, তাতে আপোনাৰ মাল নাইকিয়া গছ। তেতিয়া ভাবিলোঁ, হ'ব না, 5,000 টকা দিছে, 5,000 টকাটো এতিয়া এৰিবও নোৱাৰি। এতিয়াতো সেইটো 5 লাখ টকাতকৈ অলপ বেছিহে হ'ব। খুৰা ঘৰত নাই, ওচৰতে নাম আছিলে, নামত আছে। মই তেতিয়া তেখেতসকলক ক'লোঁ, আপোনালোক বহক, মই খুৰাক সুধি আহোঁগৈ। বোলে যোৱা। মই হাফ পেণ্ট পিন্ধা মানুহ, হাফ পেণ্ট পিন্ধি খুৰাৰ ওচৰলৈ সেইকণ লাহে লাহে গৈ নেদেখা হোৱাৰ পিছত খুব দৌৰিলোঁ। দৌৰি গৈ পেলাইনি খুৰাক চালোঁ, নাম শেষ হ'ল, পাঠত বহি আছে ভকতসকল, খুৰাও বহি আছে। মই লাহে লাহে গৈ খুৰাক কাণে কাণে সুধিলোঁ যে, নামটি পাৰ্টি এটা আহিছে, 5,000 দিছোঁ বোলে, এতিয়াই দি দিবি। মই আহিলোঁ, আকৌ দৌৰি আহিলোঁ। তাৰপাছত এখেতসকলৰ যেতিয়া দেখা পোৱা যেন সময় পাইছে, তেতিয়া মই লাহে লাহে আহিছোঁ। আহি পেলাইনি ক'লোঁ যে, 6,000 টকাৰ তলত নিদিবলৈ কৈছে, 6,000 লাগিবই, 6,000ৰ তলত নিদিবলৈ কৈছে, আপোনালোকে খুৰা বেয়া নাপাব,
চাহ অকণ খাওক আৰু আপোনালোক যাওক গৈ আৰু মোক বেয়া নাপাব, কাৰণ আমাৰ খুৰা বৰ এতিয়া কথা মানুহ, নিদিওঁ বুলিলে নিদিয়ে। তেতিয়া তেওঁলোকে মোক 5,500 টকা দিলে, ক'লে যে 5,500 তুমি ক'লা আৰু ভাইটি, খুৰাই সিমানেই কৈছিলে, গতিকে খুৰাৰ ওচৰলৈ যাব নালাগে আৰু 5,500 টকা লোৱা। মই নাচোঁ বান্দা, মই নেৰোঁ, খুৰাই মোক মাৰিব, খুৰাই মোক গালি পাৰিব, তেনেকুৱা ধৰণৰ মোৰ নিজৰ প্ৰচেছ ব্যৱহাৰ কৰিছোঁ। তাৰপাছত পিছে তেখেতসকলে 5,500 টকাতেই খুৰীক কৈ পেলানি গছডাল বুজাই বহাই লৈ গ'ল। খুৰীয়ে মোক ক'লে দে আৰু ইমান দূৰৰ পৰা আহিছে, গছডাল দিলোঁ। এতিয়া মন কৰক, কথাবোৰ তেনেকুৱাই। গতিকে খুব কৌশল লাগিব, খুব ধৈৰ্য লাগিব। সাঁচি গছ বহুত দামত বিক্ৰী কৰিব পাৰি, একেবাৰে মাল নাইকিয়া গছজোপাও ইমান দামত বিকিব পাৰি। এতিয়া আপোনালোকক মই দুদিনমানৰ আগত যে এডাল ডাঙৰ সাঁচি গছ দেখুৱাইছিলোঁ, বৃহৎ সাঁচি গছ বুলিয়ে লিখিছোঁ বাৰু, বৰ বৃহৎ গছ বাৰু সেইজোপা। কিন্তু সেই মানুহ ঘৰত কি হ'ল, তেনেকুৱা গছ 4-5 জোপামান আছিল। পিছফালে এজোপা আছিলে একদম ঢাপতে, মানে বাৰীৰ হেৰিয়াতে লাগি আছিলে, ঘৰৰ ৱালতে লাগি আছিলে। মই গছজোপাৰ ওচৰলৈ গ'লোঁ, গৈ দেখিলোঁ গছজোপা নাই। মই এতিয়া তেখেতক সুধিলোঁ যে এইখিনিতো এজোপা গছ আছিলে, গছজোপা কি হ'ল? বোলে গছজোপা মেজি খৰি কৰিলোঁ। কালিৰ কথা কৈ আছোঁ। বোলে আপুনি মেজি খৰি কৰিলে গছডালক? বোলে হয়। এতিয়া মাল নোলালেনে ফালোতে? বোলে নোলালে, একেবাৰে নোলালে। বোলে একেবাৰে নোলালে নহয়, কিন্তু হেৰি হ'ল, তাৰ এটা গাঁঠি আছিলে, গাঁঠিটো কিন্তু খৰি ফলা মানুহটোৱে ৰাখি দিলে। আৰু সেইটো কিন্তু টকা 7,000 বিক্ৰী কৰিলে বাৰু, আপোনাক মিছাকৈ কেলৈ ক'ম, সেই গাঁঠিটো কিন্তু 7,000 টকাত এজন বেপাৰীয়ে উঠাই লৈ গুচি গ'ল। তেতিয়া চাওক, মোৰ ইমান দিনে ভাবি থকা কথা এটা মই গম পাই গ'লোঁ যে সাঁচি গছজোপা ক'ৰবাত নহয় ক'ৰবাত কিন্তু মাল অকণমান হ'লেও জমা হয়েই। সেই যে গাঁঠিটো হৈছিল, সেইখিনিতে এটা ডাল ভাগিছিল, ডাল ভগাটোতেই পানী ৰৈছিল আৰু সেইখিনিতে মাল হ'ল। চাওক, তাত পোক নাই, গছডালত পোক নাই, কিন্তু 7,000 টকাত এটা গাঁঠি বিক্ৰী হৈ গ'ল। গতিকে বেপাৰীসকল লছ হোৱাৰ খুব সম্ভাৱনা কম থাকে। মানে যেনেকেই নহওক, সাঁচি গছত খুব লগোৱাৰ লগে লগে গম পাই যাব যে এইজোপাত কিবা নহয় কিবা, ক'ৰবাত নহয় ক'ৰবাত ওলাবই, থাকিবই। যেনেকৈ পুখুৰীত 2টা হ'লেও চেঙেলী মাছ থাকে, একেবাৰে আবদ্ধ পুখুৰীটো যদি আপুনি চায়, তাতো হ'লেও 2টা আপুনি চেঙেলী মাছ পাব। ক'ৰ পৰা আহিলে? চবতকৈ আচৰিত, আপুনি 2টা দনিকণা মাছো পাব। ক'ৰ পৰা আহিলে? গতিকে এই সাঁচি গছতো যিকোনো উপায় অলপ অচৰপ মাল থাকেই। যে কি নহওক, এতিয়া আহোঁ আমি আচল কথাটোলৈ। সেই কথাটো হ'ল যে আমাৰ যিবিলাক গছ বাৰীত আছে, সেই গছবিলাক এতিয়া আমি এনেকৈ চফা কৰিব লাগিব। মোৰ পুলিটো যেনেকৈ আপুনি চফা দেখিছে তলটো, তেনেকৈ পুলিখিনি চাফা কৰিব লাগিব। যদি আপোনাৰ ডাঙৰ বাগান আছে, তেতিয়াহ'লে আপুনি, মই দেখিছোঁ, নিজে কোৱা নাই, মই দেখিছোঁ, তাত স্প্ৰে মাৰি দিব লাগে, বন মৰা দৰৱ। ডাঙৰ ডাঙৰ বাগানবিলাকত মই দেখিছোঁ, সাঁচি বাগানবিলাকত এতিয়া কিন্তু স্প্ৰে মাৰিছে, একেবাৰে বন বাদ নাইকিয়া কৰি মুকলি কৰি দিছে। আপুনিও আপোনাৰ বাৰীত থকা গছপুলিকেইটা আপুনি এনেকৈ মুকলি কৰি দিয়ক, একেবাৰে চাফা কৰি দিয়ক। মাটি চাটি কি দিব লগা আছে আপুনি দি দিয়ক। তাৰপাছত কাতি মাহ যেতিয়া আহি যাব, কাতি মাহত আপুনি দেখিব মাজে মাজে বৰষুণ হয়, মাজে মাজে ৰ'দ হয়, মাজে মাজে বৰষুণ হয়। সেই চেগতে আপুনি জৈৱিক সাৰ, যিমান পাৰে জৈৱিক সাৰ পেলাই দিয়ক। তাৰপাছত চাব আপোনাৰ গছজোপা একদম ডাও ডাওকৈ বাঢ়িবলৈ আৰম্ভ কৰিছে। মানে পাত পতোৱা আপুনি দেখিবলৈ নাপায়, কিন্তু গছজোপাৰ এটা সজীৱতা দেখিব, কাৰণ ইয়াৰ ছালেও আহাৰ প্ৰস্তুত কৰেতো। সেউজীয়া এই গছবিলাকৰ পাতে যিমান আহাৰ সংগ্ৰহ কৰে, ইয়াৰ ছালেও সিমান আহাৰ সংগ্ৰহ কৰে। ছালবিলাক আপুনি দেখিব যে কোমল কোমল এটা মিশ্ৰণতা এটা আহি গৈছে। তাৰপাছত আপোনাৰ যেতিয়া চ'ত মাহ আহি যাব, ফাগুন চ'ত, মানে খৰাং দিন আহিব, আপুনি কেঁচা গোবৰ পেলাই দিয়ক। একেবাৰে কাষত নহয়, ছাল চটাত লগাকৈ নহয়, আঁতৰে আঁতৰে আপুনি যিমান পাৰে সিমান। আপোনাৰ ঘৰত গৰু দুজনী আপুনি ৰাখি লওক, সেই গৰু গোবৰবোৰ আপুনি ডেইলি পেলাই যাওক, একেদিনাই দমাই নিদিব। আজি পেলালে এইজোপাত, কালিলৈ পেলালে সেইজোপাত, পৰহিলৈ পেলালে সেইজোপাত, এনেকৈ আপুনি সাংঘাতিক ধৰণে আপুনি গোবৰ দি দিয়ক।
তাৰপাছত চাওক 5 বছৰৰ ভিতৰত আপোনাৰ সাঁচি গছত মালো ধৰিলে, আপোনাৰ বেপাৰীও আহিলে, আপোনাৰ গছো কিনি লৈ গুচি গ'ল। হয়তো আপুনি 5 লাখ নাপায়, 1 লাখটো পাব, 50,000 হ'লেওতো পাব ন। 50,000 পাবলৈ হ'লে আপুনি 2জোপা বিকিলে 1 লাখ পাব, আপুনি 4জোপা বিকক 2 লাখ হ'ল। আপুনি একেজোপা গছতে 5 লাখ পাম কৰি আপুনি ৰুই থাকিবলৈ কোনো প্ৰয়োজন নাই। আৰু যদি আপোনাক একেজোপা গছতে 5 লাখ টকা লাগে, আপুনি এনেকৈ মোৰ নিচিনাকৈ কৰিব লাগিব। এনেকৈ এই ৱাল দেখিছেনে, ৱালৰ পৰা কিমান আছে, 1.5 ফুট। ৱালৰ পৰা 1.5 ফুট আঁতৰত মই এই পুলিটো থৈ দিছোঁ। এই পুলিটোত মাল আছেই, এয়া চাওক, এইটো ফুটি একেবাৰে গুৰিতে ফুটি আছে, তাৰ ওপৰত এইটো ফুটি আছে। তাৰপৰা আপুনি ওপৰলৈ গৈ থকা লাহে লাহে ইয়াত গোটেইখন ফুটি হৈ আছে। এইটো গছত আৰু মোক লাখ টকা দিবই, এতিয়াই দি আছে এইটোত 40,000 টকা। মই 40,000 টকাতনো ক'ত গছ পুলি দিম বাৰু, নিদিওঁ নহয়। মোৰ হিচাপত এইটো পুলি, তেওঁলোকে আহি কয় আকৌ সেই টুকুৰা দি দিয়ক। তেওঁলোকে দৰ দাম মাৰি থাকিব, সেইটোতো মালেই নাই। আপুনি দেখোঁতেই ধৰিব পাৰিছে সেই পুলিটোত কি আছে, একো ডালেই নাই, একেবাৰে শীতল পুলি। তেওঁলোকে আকৌ ক'ব এই পুলিটিত কিমান লাগে, লগতে সেই টুকুৰাও লৈ যাম। বাপৰে বাপ, দাম মাৰিব একো নাইকিয়াটিত, ক'ব আকৌ সেই টুকুৰাও লৈ যাম। এই টুকুৰাহে আচল মাল। আপোনাকো তেনেকৈ হয়তো কৈ থাকে। আপুনি চাবচোন, আপোনাৰ বেপাৰীজন সোমাই গৈ চিধাই পুলি এটা চাব, চাই ক'ব মাল নাই, এইটো ফুটিকেইটা বন্ধ হ'ব লাগিব, এইকেইটা ফুটি পৰিছেহে, পুলিটো কোমল, দিয়ক বাৰু লৈ যাওঁ, টকা 1,000 দিম দিয়ক, সৈ টুকুৰাও লৈ যাম আৰু সৈ টুকুৰাও লৈ যাম। কিন্তু আপুনি যদি এই সৈ টুকুৰাটো নিদিয়ে, এই টুকুৰাটো কিন্তু 1,000 টকা নালাগে, 500 টকাও নিদিয়ে। তেওঁলোকে কেতিয়াও আপোনাক জানিবলৈ নিদিয়ে যে আপোনাৰ এই পুলিটোত মাল উভৈনদী হৈ আছে। আপুনি এই পুলিটো বিকিব নোৱাৰে, তেওঁলোকে এইটোত আপোনাক চাই থাকিব। আপোনাক কিন্তু তেনেকৈ 3টামান পুলি তেওঁলোকে মহতিয়াই লৈ গুচি যায়। অৱশ্যে 3টামান পুলি মহতিয়াই নিয়াৰ এটা কথাও আছে, তেওঁলোকৰ মটৰচাইকেলখন সম্পূৰ্ণ হ'বগৈ লাগিব, গতিকে এডালত নহ'বও পাৰে। এডালত নোহোৱা গছডাল আপুনি নিবিকিব। আমি যিডাল গছ বিকোঁ, এখন AC লাগে, ACতহে তেওঁলোকে নিব পাৰে। এতিয়া আপুনি তেনেকুৱা হ'বলৈ দিয়ক, আপোনাৰ গছডাল যাতে নিবলৈ AC লাগে, আপুনি তেনেকুৱা হ'বলৈ দিয়ক। তেতিয়া আপুনি লাখ লাখ টকা পোৱাটো একেবাৰে স্বাভাৱিক কথা। সাঁচি গছত লাখ টকা পোৱাটো একেবাৰে সৰু কথা। আপুনি অকণমান গছজোপাৰ বিষয়ে জানিলেই হ'ল। আপুনি গছজোপাৰ বিষয়ে, সাঁচি গছৰ বিষয়ে অলপ কথা কিন্তু জানিবই লাগিব। আপোনাক বেপাৰীয়ে ঠগিব নোৱাৰে নহয়, আপোনাক বেপাৰীয়ে কম দামত গছ উঠাব নোৱাৰে নহয়। আপোনাৰ টিপা লাগিব, ধৈৰ্য লাগিব, শিকিব লাগিব, কথাখিনি শিকিবই লাগিব। সাঁচি খেতিৰ বিষয়ে আপুনি যদি নাজানে, এতিয়া ধান খেতিয়কে, কিছুমান ধান খেতিয়কে ইমান ধান পায়, কিন্তু কিছুমান মানুহে কাষৰ দৰাতে ইমান ধান নাপায়। কেলৈ? ধানটো সলাই থাকিব লাগিব। এবছৰ ৰঞ্জিত দিলে, এবছৰ আপুনি পাইজাম দিলে, এবছৰ আপুনি বাহাদুৰ দিলে, এবছৰ আপুনি 440 দিলে, তেনে ধানটো সলাই থাকিব লাগিব। কাৰণ ধানটো এনেকুৱা হয়, কিছুমানৰ শিপা অলপ তললৈ যায়, কিছুমানৰ শিপা অলপ ওপৰতে থাকে, কিছুমান পানী পালে পৰি যায়। গতিকে আপুনি TTB বুলি এটা ধান আছে, যিমান পানী হওক আপোনাৰ নপৰে, যিমান বতাহ হওক আপোনাৰ নপৰে, যিমান চেচুকীয়া হওক আপোনাৰ নপৰে। আমাৰ চেচুকীয়া মানুহৰ মাটিত মানুহে ধানেই নাপায়, তাত TTB কৰক। আমাৰ তিতাবৰৰ প্ৰডাকশ্যন TTB, আপুনি TTB ধানটো কৰক, যেনেকুৱা চেচুকত আপুনি কৰি থওক, খাৰা হৈ থাকিব, লমালমে ধান লাগি থাকিব। গতিকে সেই কৌশলবিলাক জানিব লাগিব। আপুনি সদায় ৰঞ্জিতকে কৰি আছে, ৰঞ্জিত ধানকে কৰি আছে, আপুনি ধান কমিবই আপোনাৰ। আপুনি ধানটো সলনি কৰক, আপুনি বেলেগ এঘৰৰ পৰা সঁচ আনক, বা আপুনি ধান গৱেষণা কেন্দ্ৰৰ পৰা আপুনি ধান সংগ্ৰহ কৰক, তাৰপাছত আপুনি খেতি কৰক। এইখিনি কৌশল আপুনি জানিব লাগিব। এতিয়া ৰুওঁতে এডাল কঠীয়া দিলেও হয়, আপুনিনো এডাল কেলৈ দিব, আপুনি 3ডালৰ কম নিদিব। এডালত পোখাত দিয়ে 9টা, এতিয়া 9 থোকাহে ধান ওলালে, 3ডাল দিয়ক, 27 থোকা পাব। 27 থোকা আপুনি পালেই নহ'ব নহয়, বন বাটখিনি নিৰাব লাগিব, ধাননি পথাৰত নামি থাকিব লাগিব। প্ৰত্যেক দিনে আপুনি যেতিয়ালৈকে আপোনাৰ কোজা হওঁতে মুখত বা চকুত ৰোৱা নালাগে, তেতিয়ালৈকে আপুনি ৰোৱানি দৰাত নামিয়ে থাকিব লাগিব। কেনেকুৱা ধান পাব,
চব নিৰানি কৰিব লাগিব, বন বাট কি আছে আলি দাঁতি চাতি চব আকৌ চফা কৰিয়ে থাকিব লাগিব। তাৰপাছত আপুনি আঘোণমহীয়া এডৰা এডৰা সৰু মাটিতে 30টা 35টা পাব, আনে 12টা পাব, আনে 12টা পোৱা মাটিত আপুনি 30-35টা পাব। আপুনি যেতিয়া ধান চাবলৈ পথাৰলৈ সদায় গুচি যাব, আপুনি যাওঁতে ছাগলী গোবৰ এমোনা লৈ যাওক, গৰু গোবৰ এমোনা লৈ যাওক, শুকান ছটিয়াই থৈ আহক। মাজে মাজে আপুনি ইউৰিয়া কেইটামান DAP কেইটামান মাজে মাজে দি থাকক। কি আপোনাক বলে পায় আন খেতিয়কে? আন খেতিয়কে আপোনাক বলে মানে খেতি আৰু বাতি। খটাই খাতে বাঢ়ে ধন, মূৰত জাপি আধা ফল, ঘৰত থাকি পোছে বাট, হাঁহ ভাত হাঁহ ভাত। এতিয়া বুজিলেনে কথাটো? মানে খটাই খাতে বাঢ়ে ধন। আপুনি খাচী খেতি এডৰাই কৰিছে, ধান খেতি কৰিছে, যি খেতিয়ে নকৰক, খটাবও লাগিব, খাটিবও লাগিব। আপুনি মেনিয়ৰ মাৰিবলৈ পঠিয়াই দিলে মানুহটোৱে মেনিয়ৰ মাৰি পটাপট শেষ কৰিবলৈহে চাব। কিন্তু আপুনি কওক যে কম কম লৈ পেলানি তই মাৰ, মিলাই মাৰ, প্ৰত্যেকজোপাই আপোনাৰ পাবই লাগিব নহয়। গতিকে খটাবও লাগিব, খাটিবও লাগিব। খটাই খাতে বাঢ়ে ধন, মূৰত ছাতি আধা ফল। আপুনি মূৰতে ছাতি এটা লৈ পেলানি কৈ আছে মাৰ মাৰ, ভালকৈ মাৰ, ভালকৈ মাৰ, প্ৰত্যেকজোপা গছতে পৰাকৈ মাৰ, আধা ফল পাব। ঘৰত থাকি পোছে বাট। ঘৰত থাকি যদি আপুনি কথা সোধে, এই গোটেইকেইটাতে মাৰিলি নে? হা ছাৰ একদম ধুনীয়াকৈ মাৰি থৈ আহিলোঁ, গোটেইকেইটাতে মাৰি থৈ আহিলোঁ, মিলাই দিলি, চবে পাইছেনে? পাইছে পাইছে পাইছে। গতিকে সময় কিমান লাগিছে দেখিছে নাই? মানে সি ধপাত খালে 3বাৰ। ধপাত খাওঁতে সি কিমান দেৰি বহিছে? ধপাত মলি থাকোঁতেই সি 3বাৰ বহিছে। ফোন আহিছে তাৰ 3বাৰ সি ফোনত কথা পাতিছে কাৰোবাৰ লগত। তাৰপাছত পটাপট মেনিয়ৰখিনি মাৰি থৈ গুচি আহিল। আপুনি যদি লগত থাকে সি ধপাতো নাখায়, আপুনি সি ফোনতো কথা নাপাতে। কোনোবাই ফোন কৰিলেও সি কৰিব এইডাল ইমান বাৰে বাৰে ফোনটো কৰি থাকে, ছুইচ অফ কৰি থওঁ, সেইটো বুলি ক'ব। কিন্তু যদি আপুনি নাথাকে, সি ফোনটো কৰি বহি থাকিব, নহ'লে ভিডিঅ' এটা চাব, নহ'লে গান এটা চাব, আপুনি গ'লে ক'ব ফোন এটা আহিছিলে। সেইটোৱে হ'ল ঘৰত থাকি পোছে বাট, হাঁহ ভাত হাঁহ ভাত। আপুনি ঘৰত থাকি যদি তাক কথা সোধে, খেতিয়কজনক কথা সোধে, কাম কৰা মানুহজনক কথা সোধে, আপোনাৰ হাঁহ ভাত হ'ব। হেল্ল' বন্ধু, বেছি দীঘলীয়া নকৰোঁ, আজি চমুকৈ সামৰণি মাৰিছোঁ। আকৌ লগ পাম, ধন্যবাদ। বহুখিনি কথা পাতিবলৈ আছে, পাতি থাকিম।